গুৰু শিষ্যৰ পবিত্ৰ সম্পৰ্কত সানিলে কলা দাগ। দশম শ্ৰেণীৰ ছাত্ৰীৰ সৈতে নিবাৰণ দাসৰ ভয়ংকৰ কাণ্ড। টিউচন পঢ়িবলৈ যোৱা ছাত্ৰীৰ সৈতে কুকাণ্ড। শিক্ষক নিবাৰণ দাসৰ ভয়ংকৰ কুকাণ্ড। গুৰু শিষ্যৰ পবিত্ৰ সম্পৰ্কত সানিলে কলংকৰ দাগ। দশম শ্ৰেণীৰ ছাত্ৰীৰ সৈতে নিবাৰণ দাসৰ ভয়ংকৰ কাণ্ড। টিউচন পঢ়িবলৈ যোৱা ছাত্ৰীগৰাকীক চলালে উৎপীড়ন। এই ঘটনা কাছাৰ জিলাৰ উদাৰবন্দৰ চালুংগাৰ। চাইল্ড ৱেলফেয়াৰ কমিটিক অভিযোগ দিয়াৰ পিছতে গ্ৰেপ্তাৰ কৰিলে এক পাচণ্ডক। এইবাৰ উজনিত নগাই চলাব উচ্ছেদ। মেৰাপানীত ৮৩টা পৰিয়ালত নগাই চলালে জৰীপ। মেৰাপানী ভেলাউগুৰি জয়পুৰত সাধাৰণ জনতাৰ হাহাকাৰ। এইবাৰ উজনিত নগাই চলাব উচ্ছেদ। মেৰাপানীত ৮৩টা পৰিয়ালত নগাই চলালে জৰীপ। মেৰাপানী ভেলাউগুৰি জয়পুৰত সাধাৰণ জনতাৰ হাহাকাৰ। নাগালেণ্ড প্ৰশাসনৰ কেইবাগৰাকীও লোক উপস্থিত হৈ চলালে জৰীপ। মেৰাপানী জনতাক বলপূৰ্বকভাৱে বিচাৰিছিল আধাৰ কাৰ্ড। অসমৰ জনতাৰ জৰীপ চলাবলৈ নাগালেণ্ড প্ৰশাসনৰ অধিকাৰ ক'ত বুলি প্ৰশ্ন। কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশত এই জৰীপ চলিছে বুলি নগাই কৰিলে মন্তব্য। ঘটনাক লৈ মেৰাপানীত চেপা উত্তেজনা। মেৰাপানী থানাত লিখিত অভিযোগ দাখিল কৰিলে স্থানীয় লোকে। পৰৱৰ্তী খবৰ। অনিল আম্বানীৰ ঘৰৰ লগতে বিভিন্ন স্থানত CBIৰ ৰেড। ১৭,০০০ কোটি টকাৰ প্ৰবঞ্চনা সন্দৰ্ভত চলিছে CBIৰ অভিযান। অনিল আম্বানীৰ ঘৰৰ লগতে বিভিন্ন স্থানত CBIৰ ৰেড। পুৱা ৭ বজাৰ পৰাই অনিল আম্বানীৰ আৱাসনত CBIৰ অভিযান। ১৭,০০০ কোটি টকাৰ বেংক লোন প্ৰবঞ্চনা সন্দৰ্ভত CBIৰ ৰেড। CBIৰ ৮জনীয়া দল এটাই চলাইছে এই অভিযান। অনিল আম্বানীৰ ঘৰৰ লগতে অন্য স্থানতো চলিছে এই অভিযান। ১৭,০০০ কোটি টকাৰ বেংক লোন প্ৰবঞ্চনা সন্দৰ্ভত CBIৰ বৃহৎ তদন্ত। পৰৱৰ্তী খবৰ। জমিয়ত উলেমা কংগ্ৰেছৰ বি টিম। অচিনাকি মানুহৰ চৰ্চাত জমিয়ত উলেমা হিন্দ। জমিয়তক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যুত্তৰ। জমিয়ত উলেমা হিন্দক আনুষ্ঠানিকভাৱে বুঢ়া আঙুলি দেখুৱাইছোঁ। এই বুঢ়া আঙুলিত অসমীয়াৰ তেজ আছে, সাহস আছে। মই পালে মাদানীক বাংলাদেশলৈ পঠিয়াই দিম। কংগ্ৰেছৰ জমিয়তৰ বি টিম। অসমৰ মুখ্যমন্ত্ৰীক অসমৰ ৰাইজে বনাইছে, জমিয়তে নহয়। অচিনাকি মানুহৰ চৰ্চাত জমিয়ত উলেমা হিন্দ। মই শিক্ষামন্ত্ৰী থাকোঁতে টেট শিক্ষকৰ নিযুক্তি হ'বলৈ দিয়া নাছিল মাদানীয়ে। এতিয়া আকৌ মুখ্যমন্ত্ৰীক বৰখাস্ত কৰাৰ দৰে মন্তব্য দিছে মাদানীয়ে। মুখ্যমন্ত্ৰীৰ সিদ্ধান্ত অসমৰ জনসাধাৰণে ল'ব। জমিয়ত উলেমা হিন্দক প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰীৰ। জমিয়ত উলেমা হিন্দক আনুষ্ঠানিকভাৱে বুঢ়া আঙুলি দেখুৱাইছোঁ।